মহানগৰীৰ খাৰঘুলিত অঘটন ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈছে ৫জনকৈ লোক ৩জনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আমি জনাইছো এই মুহূৰ্তৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ ৫জন লোক সন্ধানহীন হৈছে অৱশ্যে ৩জনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে খাৰঘুলিৰ ভক্তি কুটিৰলৈ গৈছিল মুঠ ৮জন লোক ৮জনৰ ভিতৰত আটাইকেইজনে গা ধুবলৈ গৈছিল আৰু গা ধুবলৈ গৈ ডুব যায় লোককেইজন বৰ্তমানে জানিব পৰা হোৱা নাই লোককেইজনৰ পৰিচয় এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ মহানগৰীৰ খাৰঘুলিত অঘটন ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈছে ৫জনকৈ লোক মুঠ ৮জন লোক গৈছিল আৰু তেওঁলোকে তালৈ গৈছিল আৰু গা ধুবলৈ পানীত নামিছিল তেতিয়াই হোটে উটুৱাই নিয়ে কিন্তু ৩জনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বাকি ৫জনক ৮জনৰ ভিতৰত ৩জনক উদ্ধাৰ কৰা হৈছে কিন্তু বাকি ৫জনৰ কোনো সন্ধান নাই ইতিমধ্যে সেই স্থানত উদ্ধাৰকাৰী দল গৈ উপস্থিত হৈছে বুলি জানিব পৰা গৈছে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই লোককেইজনৰ পৰিচয় গা ধুবলৈ গৈ ডুব যায় লোককেইজন পাৰত তেওঁলোকৰ কাপোৰ কানি উদ্ধাৰ কৰা হৈছে মুঠ ৮জন লোক আছিল ৮জনৰ ভিতৰত ৫জন সন্ধানহীন গুৱাহাটীৰ খাৰঘুলিৰ সমীপত ব্ৰহ্মপুত্ৰত সংঘটিত হৈছে এই ঘটনাটো মুঠ ৮জন লোক আছিল ৮জনৰ ভিতৰত ৩জনক উদ্ধাৰ কৰে খাৰঘুলিৰ ভক্তি কুটিৰলৈ গৈছিল এই ৮জন লোক গা ধুবলৈ গৈ ডুব যায় লোককেইজন অতি ডাঙৰ ঘটনা ব্ৰহ্মপুত্ৰত পানী শুকাইছে যদিও যিবিলাক সৰু সৰু খুঁটি আছে তাত কোবাল খুঁট আৰু যথেষ্ট দ থাকে সেই খুঁটিবিলাকত তেনে খুঁটিত গা ধুবলৈ গৈ সন্ধানহীন হৈছে ৫জনকৈ লোক তাৰে ৮জন লোক গৈছিল ৮জনৰ ভিতৰত ৩জনক উদ্ধাৰ কৰে কিন্তু বাকি ৫জন এতিয়াও সন্ধানহীন SDRF NDRFৰ দল গৈ উপস্থিত হৈছে কিন্তু এতিয়াও উদ্ধাৰ কৰিব পৰা নাই লোককেইজনক গুৱাহাটীৰ মহানগৰীৰ খাৰঘুলিত অঘটন সংঘটিত হৈছে ইতিমধ্যে তাত গৈ আৰক্ষী গৈ উপস্থিত হৈছে আৰু লগতে NDRF SDRF গৈ উপস্থিত হৈছে গৈ এই লোককেইজনক উদ্ধাৰৰ চেষ্টা কৰিছে কিন্তু এতিয়াও সফল হোৱা নাই গুৱাহাটী মহানগৰীৰ খাৰঘুলিত সংঘটিত হৈছে এই ঘটনাটো খাৰঘুলিত সংঘটিত হৈছে ভক্তি কুটিৰলৈ গৈছিল মুঠ ৮জন লোক ৮জন লোকৰ ভিতৰত ৩জনক উদ্ধাৰ কৰা হয় কিন্তু বাকি ৫জনক হোটে উটুৱাই নিয়ে এই পৰ্যন্ত সন্ধানহীন হাহাকাৰ লাগিছে এতিয়া অঞ্চলটোত গা ধুবলৈ গৈছিল তেওঁলোকে ভক্তি কুটিৰলৈ গৈছিল আৰু তালৈ গৈ তেওঁলোকে গা ধুবলৈ বুলি এটা খুঁটিত নামিছিল আৰু তাৰ পিছতেই এতিয়া ৫জন লোক সন্ধানহীন ৮জনৰ ভিতৰত ৩জনক উদ্ধাৰ কৰিছে কিন্তু বাকি ৫জন এতিয়াও সন্ধানহীন এই ঘটনাক লৈ এতিয়া হাহাকাৰ লাগিছে খাৰঘুলি অঞ্চলত লোক আটাইতকৈ ডাঙৰ কথাটো হ'ল লোককেইজন কোন হয় ক'ৰ পৰা আহিছিল সেয়া এতিয়াও পোহৰলৈ অহা নাই কিন্তু পাৰত তেওঁলোকৰ কিছু হা সামগ্ৰী পোৱা গৈছে তেওঁলোকৰ কাপোৰ বেগ ইত্যাদি পোৱা গৈছে তাত হয়তো তেওঁলোকৰ পৰিচয় পত্ৰ পোৱা যাব কিন্তু এই পৰ্যন্ত সন্ধানহীন ব্ৰহ্মপুত্ৰত হোটে কিমান দূৰ উটুৱাই নিলে তেওঁলোক জীয়াই আছেনে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক তুস্মিতা ফোন লাইনত সংযুক্ত হৈছে তুস্মিতা সবিশেষ জানিব বিচাৰিছোঁ আজি খাৰঘুলিত ভয়ংকৰ অঘটন সংঘটিত হৈছে যিহেতু ভক্তি কুটিৰলৈ যাওঁতে কেইবাগৰাকী লোক ব্ৰহ্মপুত্ৰত পৰি যায় আৰু ব্ৰহ্মপুত্ৰত পৰি যোৱাৰ লগে লগে এই ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছতে এতিয়া এনেধৰণে হাস্পাতাললৈ 4গৰাকীকৈ লোকক প্ৰেৰণ কৰা হৈছে হায়াত হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে 4গৰাকীকৈ লোকক আৰু এতিয়ালৈকে এনেধৰণৰ ভয়ংকৰ ঘটনা ব্ৰহ্মপুত্ৰত বহুবাৰ সংঘটিত হৈছে কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে আজি দিনৰ ভাগত ভক্তি কুটিৰ যিটো স্থান সেই ভক্তি কুটিৰলৈ গৈছিল আৰু ভক্তি কুটিৰতে এনেকুৱা ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে মহানগৰীৰ খাৰঘুলিত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ ৫জনকৈ লোক তাৰে ৪জনকৈ লোকক উদ্ধাৰ কৰি হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে এতিয়াও এজন লোক নিখোজ হৈ আছে তেওঁক SDRF বাহিনীয়ে ইতিমধ্যে বিচাৰি থকা হৈছে কিন্তু এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই মন্দিৰৰ পৰা পূজা অৰ্চনাৰ বাবে ৮জন লোকে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈছিল মন্দিৰৰ পূজা অৰ্চনাৰ বাবে তাৰ পাছতে ব্ৰহ্মপুত্ৰত পৰি
পৰিলক্ষিত হয়। তিনিজনকৈ লোকক তিনিজনৰ লগতে এতিয়া আৰু এজন লোকক উদ্ধাৰ কৰিছে আৰু সেই 4গৰাকীকৈ লোকক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। এতিয়ালৈকে তেওঁলোকৰ নামসমূহ জানিবলৈ পৰা নাই আৰু এগৰাকী লোক যিহেতু নিখোজ হৈ আছে, NDRF বাহিনী ইতিমধ্যে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে, কিন্তু লোকগৰাকী এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু কিছু সময়ৰ পাছতে জানিবলৈ পোৱা যাব তেওঁলোকৰ পৰিচয়। যিহেতু তেওঁলোকৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই, উদ্ধাৰ হোৱা পৰিলক্ষিত হোৱা নাই আৰু কিছু সময়ৰ পাছতহে জানিবলৈ পোৱা যাব তেওঁলোক ক'ৰ পৰা আহিছিল। ভক্তি কুটীৰত তেওঁলোকে পূজা অৰ্চনা কৰিবলৈ আহিছিল আৰু পূজা অৰ্চনা কৰিবলৈ আহি এনেধৰণে ব্ৰহ্মপুত্ৰত পৰি যোৱা পৰিলক্ষিত হয়। আৰু এতিয়া ইতিমধ্যে ঘটনাৰ তদন্তৰ বাবে উপস্থিত হৈছেহি আৰক্ষী আৰু আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আনফালে যিগৰাকী লোক নিখোজ হৈছে সেই নিখোজ হোৱা লোকগৰাকীক SDF বাহিনীয়ে ইতিমধ্যে উদ্ধাৰ অভিযানৰ বাবে অব্যাহত ৰাখিছে আৰু ইতিমধ্যে এতিয়া আৰক্ষীৰ তদন্ত অব্যাহত আছে কেনেধৰণে পূজা অৰ্চনা কৰিবলৈ গৈ পানীত পৰিল, ব্ৰহ্মপুত্ৰত পৰিল 8গৰাকীকৈ লোক। তাৰে প্ৰথমতে 3গৰাকী উদ্ধাৰ কৰিছিল আৰু তাৰ পাছতে আৰু এগৰাকী উদ্ধাৰ কৰি ইতিমধ্যে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। এগৰাকী লোক নিখোজ হৈ আছে। ৰাজীৱ, আমি দৰ্শকসকলক জনাইছোঁ শেহতীয়া আপডেট তুস্মিতাই দিলে। ধন্যবাদ তুস্মিতা। তুস্মিতাই স্পষ্টকৈ ক'লে যে মুঠ 8জন লোক গৈছিল, প্ৰথমে 3জনক উদ্ধাৰ কৰা হ'ল, পৰৱৰ্তী সময়ত এই 5জনৰ ভিতৰত আন 4জনকো উদ্ধাৰ কৰা হ'ল, অৰ্থাৎ মুঠ 7জনক উদ্ধাৰ কৰা হ'ল 8জনৰ ভিতৰত। কিন্তু এজন এতিয়াও সন্ধানহীন, তেওঁ বিচাৰি এতিয়া চলিছে উদ্ধাৰ অভিযান। আৰু খবৰ আছে, কিন্তু এইখিনিতে লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি।